বিটিসি কাৰ্যবাহী পৰিষদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ পৰিষদৰ MCLA আৰু EMৰ দৰমহা 30% কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদখনে আগন্তুক ছমাহৰ বাবে বাহাল থাকিব এই সিদ্ধান্ত পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্যত অভাৱনীয় হাৰত মূল্য বৃদ্ধি ঘটিছে আৰু এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে বিটিসি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে আমি জনাইছো মধ্যপ্ৰাচ্যত যে যুদ্ধৰ প্ৰভাৱ বাৰুকৈ পৰিছে বহুকেইখন দেশত আৰু ইতিমধ্যে এই যুদ্ধৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বাঢ়ি গৈ আছে এই দিনকেইটাত আৰু যাৰ ফলত এতিয়া প্ৰতিক্ৰিয়া প্ৰতিবাদ অব্যাহত আছে আৰু তেনে সময়ছোৱাত যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে ব্যয় সংকোচন কৰিবৰ বাবে জনসাধাৰণক আহ্বান জনাইছে আৰু ইয়াৰ পাছতে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত জনসাধাৰণক আহ্বান জনায় আৰু ৰাজ্য চৰকাৰেও যেহেতু কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পাছত এবাৰ দেখিবলৈ পোৱা গৈছে বিটিসি কাৰ্যবাহী পৰিষদে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে পৰিষদৰ MCLA আৰু EMৰ দৰমহা 30% কৰ্তনৰ সিদ্ধান্ত এবাৰ গ্ৰহণ কৰা হৈছে আগন্তুক 6 মাহৰ বাবে বাহাল থাকিব সিদ্ধান্ত পশ্চিম এছিয়াৰ যি যুদ্ধকালীন পৰিস্থিতি সেই পৰিস্থিতিৰ বাবে ৰাজ্যত যেহেতু অভাৱনীয় হাৰত মূল্য বৃদ্ধি ঘটিছে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বা এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে বিটিসি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিগৰাকী EMৰ দৰমহা কৰ্তন কৰা হ'ব আৰু 30% EMৰ দৰমহা কৰ্তন কৰা সিদ্ধান্ত লৈছে আৰু আগন্তুক 6 মাহৰ বাবে এই সিদ্ধান্ত বাহাল থাকিব বুলি ইতিমধ্যে জনাইছে পৰিষদখনে পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনাইছে আৰু এই বিষয়টো সন্দৰ্ভত আমি সবিশেষভাৱে জানিবলৈ ফোন লাইনত সংযুক্ত হৈছো আমাৰ পলিটিক্যাল এডিটৰ সৌৰভ লেলিন বৰাৰ সৈতে আমি আপোনাৰ কাষলৈ গৈছো যেহেতু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এবাৰ গ্ৰহণ কৰিছে বিটিসি কাৰ্যবাহী পৰিষদখনে 30% দৰমহা কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লেলিন আপোনাৰ পৰা আমি সবিশেষ কথাখিনি জানি লম হয় পংখী কালি আচলতে এখন বিটিসিৰ যিখন কাৰ্যবাহী পৰিষদ তাৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠক কিছু দীঘলীয়া হৈছিল কালি বৈঠকখন আৰু বৈঠকখনৰ কালি বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ মাজত অন্যতম সিদ্ধান্ত এইটো যে অহা 6 মাহৰ বাবে 30%কৈ দৰমহা কৰ্তন হ'ব বিটিসিৰ EM আৰু MCLA সকলৰ অৰ্থাৎ যিসকল পাৰিষদ আছে পাৰিষদসকলৰ 30% দৰমহা কৰ্তন হ'ব আৰু যিসকল কাৰ্যবাহী সদস্য আছে সেই কাৰ্যবাহী সদস্যসকলৰো 30% দৰমহা কৰ্তন হ'ব আৰু এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে যে মধ্যপ্ৰাচ্যৰ যি যুদ্ধকালীন যি এতিয়া বৰ্তমান পৰিৱেশ চলি আছে সেই পৰিৱেশৰ পৰিপ্ৰেক্ষিতত যি সমগ্ৰ বিশ্বত যি অৰ্থনৈতিক ক্ষেত্ৰখনত যি যেনে ধৰণৰ বিৰূপ প্ৰভাৱ পৰিছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এতিয়া স্বায়ত্তশাসিত পৰিষদখনেও এতিয়া ব্যয় সংকোচনৰ ক্ষেত্ৰত যেনে ধৰণৰ কেন্দ্ৰ আৰু ৰাজ্যই সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পৰা যেন আৰু এখোজ আগুৱাই গৈ MCLA আৰু EM সকলৰ অৰ্থাৎ পাৰিষদ আৰু কাৰ্যবাহী সদস্যসকলৰ দৰমহা 30% কৰ্তন কৰিছে ইতিমধ্যে সকলোৱে গম পাইছে যে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ পৰা আৰম্ভ কৰি উচ্চ পদস্থ বিষয়াসকল মন্ত্ৰীসকল আৰু অসমৰ মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী বিষয়াসকলৰ কনভয়ো হ্ৰাস কৰা হৈছে বিশেষকৈ বহুকেইটা বিভাগলৈ বিশেষ নিৰ্দেশনাও জাৰি কৰিছিলে ৰাজ্য চৰকাৰে আৰু বিশেষকৈ ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে আৰু কেন্দ্ৰই তেনেধৰণে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী ব্যয় সংকোচনৰ ক্ষেত্ৰত আৰু ইয়াৰ পিছত যেন দেখিবলৈ পোৱা গৈছে যে বিটিসি চৰকাৰখনেও এতিয়া এই ক্ষেত্ৰত কাৰ্যবাহী যি পৰিষদৰ বৈঠক আছিল সেই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে যে 30%কৈ 6 মাহৰ বাবে 30% দৰমহা কৰ্তন কৰা হ'ব আৰু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে চৰকাৰী বিভাগসমূহৰ বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত বা আন যাৱতীয় যেনে ধৰণৰ সা সুবিধা লাভ কৰে বা ইন্ধনৰ ক্ষেত্ৰতো যান বাহন ব্যৱহাৰৰ ক্ষেত্ৰতো ইতিমধ্যে বহুকেইটা নিৰ্দেশনা জাৰি কৰা হৈছে বিভাগসমূহক নতুনকৈ বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো বিশেষকৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে যে কোনো বিভাগে ৰাজ্য চৰকাৰ কোনো বিভাগে নতুনকৈ বাহন ক্ৰয় কৰিব নোৱাৰিব আৰু যদি বাহন যদি অতি প্ৰয়োজন যদি হয় ক্ৰয় কৰিব লগা হয় তেতিয়াহ'লে EV বাহনহে ক্ৰয় কৰিব পাৰিব এনেধৰণৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে বিত্ত বিভাগে জাননী জাৰি কৰিছে আৰু তাৰপিছত দেখিবলৈ পোৱা গ'ল যে কালি যিখন বৈঠক অনুষ্ঠিত হৈছিল কোকৰাঝাৰত বিটিসিৰ হয় লেলিন সৌৰভ বৰা এটা এইখিনিতে কথা আমি জানি ল'ম যেহেতু যুদ্ধ এতিয়া হোৱা নাই যুদ্ধ ফেব্ৰুৱাৰী শেষৰ ফালৰ পৰা হৈছে আৰু সেই সময়ছোৱাতো যুদ্ধ চলি আছিল আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছিল বা হৰমুজ প্ৰণালী অৱৰোধ কৰি থোৱা হৈছিল তেতিয়াও সংকট হ'ব লাগিছিল কিন্তু সেই পৰিৱেশৰ মাজত অৰ্থাৎ মধ্যপ্ৰাচ্যৰ যি পৰিৱেশ পৰিস্থিতি সেই সময়ছোৱাত নিৰ্বাচন অনুষ্ঠিত হ'ল ব্যাপক ব্যয় কৰি আৰু তাৰ পাছত ফলাফল ঘোষণা কৰাৰ পাছত চৰকাৰ গঠন কৰা হ'ল বহুকেইখন ৰাজ্যত যেনেকৈ 21খনকৈ চাৰ্টাৰ্ড ফ্লাইটৰ জৰিয়তে মন্ত্ৰীসকল আহিছিল সেই সময়ত যথেষ্ট
যথেষ্ট ব্যয় কৰা হৈছিল নিৰ্বাচনৰ সময়ত কৰা হৈছিল কিন্তু ফলাফল ঘোষণা কৰাৰ পাছত চৰকাৰ গঠন কৰাৰ পাছত এই সিদ্ধান্ত কিয় হঠাৎ লোৱা হ'ল এতিয়া কিয় কোৱা হৈছে যে এইসমূহ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে কেৱল মধ্যপ্ৰাচ্যৰ সেই যুদ্ধৰ পৰিৱেশৰ বাবে এয়া কোনো কাৰণত অচিলা হিচাপে লৈছে নেকি আজি যিটো সিদ্ধান্ত লৈছে BTC কাৰ্যবাহী পৰিষদে এই সিদ্ধান্তৰ পাছত যিসকল EM বা MCL তেওঁলোকে এই সিদ্ধান্তৰ বিষয়ে কিবা কৈছে নেকি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নে বা এই সিদ্ধান্তক তেওঁলোকে আদৰি লৈছে নে নাই নিশ্চিতভাৱে এই কথা বতৰাবিলাক ইতিমধ্যে বহুলভাৱে চৰ্চা লাভ কৰিছে যে 5খনকৈ যেতিয়া ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছিল তাত কেনেধৰণে নিৰ্বাচন অনুষ্ঠিত হৈছিল ধনবল বাহুবল এনেধৰণৰ প্ৰসংগবিলাকো আছে আৰু বিশেষকৈ সেই সময়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে চৰকাৰী পক্ষই বা শাসক পক্ষ বা বিৰোধী পক্ষই কেনেধৰণে চাৰ্টাৰ্ড ফ্লাইট বা কিমানখন হেলিকপ্টাৰ উৰুৱাই কেনেধৰণে সেই সময়ত কেনেধৰণে ধনবলৰ ব্যৱহাৰ কৰিছিল সেই কথা সকলোৱে জানে আৰু যি সময়ত আচলতে যুদ্ধৰ সেই বিভীষিকাৰ সময়খিনিতেই নিৰ্বাচনৰ বাতাবৰণো যিহেতু আমাৰ দেশত 5খনকৈ ৰাজ্যত চলিছিল সেই সময়ত কিন্তু তেনেধৰণৰ কথা বতৰাবিলাক চিন্তা কৰা হোৱা নাছিল নেকি আৰু বিশেষকৈ এই ক্ষেত্ৰত বিৰোধীও বিভিন্ন ধৰণে সমালোচনা কৰিছে আৰু বিশেষকৈ অভিযোগো উত্থাপন হৈছে যে দেশৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰতো এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে আৰু শেহতীয়াকৈ এটা বাতৰিও বিশেষ চৰ্চা লাভ কৰিছে যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট হ্ৰাস হৈছে আৰু তাৰ প্ৰভাৱ বহুকেইখন দেশত ইতিবাচকভাৱে পৰিছে আৰু যেতিয়া খাৰুৱা তেলৰ মূল্য হ্ৰাস হয় তাৰপিছত আকৌ আমাৰ দেশত আকৌ এই ক্ষেত্ৰত কিয় এতিয়ালৈকে প্ৰভাৱ পৰা নাই এনেধৰণৰ কথা বতৰাবিলাকো চিন্তা চৰ্চা হৈছে এনেধৰণৰ কথা বতৰাবিলাকৰ ওপৰতো আলোচনা হৈছে বিশেষকৈ বিৰোধীও সমালোচনা কৰিছে আৰু এই সময়ছোৱাত এটা ডাঙৰ প্ৰশ্ন ইতিমধ্যে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে এই কথা বতৰাবিলাক কিন্তু মানুহৰ মনত এতিয়া প্ৰশ্ন উদ্ৰেক হৈছে যে যি সময়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সময়ত কিন্তু তেনেধৰণৰ কথা বতৰাবিলাক চিন্তা কৰা হোৱা নাছিল আৰু এতিয়া যুদ্ধৰ সেই বিভীষিকাময় সেই পৰিৱেশ কিন্তু বৰ্তমান নাই খাৰুৱা তেলৰ মূল্য হ্ৰাস হৈছে এই সময়ছোৱাত দেশৰ বা ৰাজ্যৰ ৰাজকোষত কিবা এনেধৰণৰ কিবা ভিতৰুৱা কিবা কথা আছে নেকি যে ৰাজকোষৰ কথাটো প্ৰায়ে উত্থাপন হয় ঋণৰ প্ৰসংগটো প্ৰায়ে উত্থাপন হয় এনে সময়ছোৱাত এনেধৰণৰো বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে যে ঠিকাদাৰসকলকো বহু সংখ্যক ঠিকাদাৰো বৰ্তমান নিজৰ পাবল প্ৰাপ্য ধন পোৱা নাই আৰু গতিকে এই ক্ষেত্ৰত চৰকাৰখন কিছু জটিল অৱস্থাত আছে নেকি বা এনেধৰণৰ কথা বতৰাবিলাকো বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে নিশ্চিতভাৱে এই কথা বতৰাবিলাক মানুহৰ মনত উদ্ৰেক হৈছে প্ৰশ্নবিলাক গতিকে এই সময়ছোৱাত আমি এটা কথা ক'ব বিচাৰোঁ যে যি সিদ্ধান্ত BTC চৰকাৰে লৈছে ইয়াক কিন্তু কাৰণ এটাই কোৱা হৈছে যে মধ্যপ্ৰাচ্যৰ যুদ্ধ পশ্চিম এছিয়াৰ যুদ্ধ এই প্ৰসংগটোৰ বাবেই 30শতাংশকৈ দৰমহা কৰ্তনৰ কথাটো কিন্তু তেওঁলোকে উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালভাৱে আপুনি যিটো ইতিমধ্যে প্ৰশ্ন কৰিছে সেই কথা বতৰাবিলাকো কিন্তু মানুহৰ মাজত প্ৰশ্নৰ উদ্ৰেক হৈছে পংখী হয় ধন্যবাদ জনাইছোঁ লেলিন সৌৰভ বৰা এই সন্দৰ্ভত আপুনি সবিশেষ কথাখিনি জনাইছে আপোনাক ধন্যবাদ জনাইছোঁ